गुड मर्निंग फ्रेंड्स अस्सलामु आलैकुम फ्रेंड्स आमी जिकोनो कामत सफल हब विचारिले सक्सेस हब विचारिले प्रथमते स फ आल्ल এই সফলৰ মিনিংটো আমি জানিব লাগিব বুজিব লাগিব আমি সফলৰ স ফ আল্ল এই মিনিংটো যদি আমি ভালদৰে বুজো তেনেহলে আমি কামটোৰ পৰা সফল হ'ব পাৰিম সাকসেস হ'ব পাৰিম স ফ আল্ল কি কৈ আছে যে আমি যিকোনো কামৰ পৰা সফল হ'ব বিচাৰিও प्रथम स কৈ আছে যে সফল হব বিচাৰিলে কামটোত সময় দিয়া আপনি যেটো কামত সফল হব বিচাৰি আছে আৰু সেই কামটোত যদি আপনি সময় নিদিয়ে সফলতা কেনেকৈ আহিব তো প্ৰথমতে যেটো কামত সফল হব বিচাৰি আছে সেই কামটোত আপনি আপনার 100% সময় দিয়া আপনি যদি আপনার পৰা 100% সময় সেই কামটো দিয়ে 100% সময় দি যদি কামখিনি কৰে তেনেহলে আশা আছে আপনি সেই কামখিনিৰ পৰা সফল হব পাৰিব तो स কি কৈ আছে স কৈ আছে যে আপনি যেটো কামৰ পৰা সফল হ'ব বিচাৰি আছে সাকসেস হ'ব বিচাৰি আছে সেই কামটোত অধিক সময় দিয়া আপনি যিমান সময় দিব কামটোত সিমান মজবুতভাৱে আপনি সফলতা পাই গৈ থাকিব ফ কি কৈ আছে ফন্দি লগোৱা অর্থাৎ ফ ফর ফন্দি আপনি যেটো কামৰ পৰা সাকসেস হ'ব বিচাৰি আছে সফল হ'ব বিচাৰি আছে সেই কামটো লৈ আপনি ফন্দি কৰি থাকা বুদ্ধি কৰি থাকা চিন্তা কৰি থাকা সকলো প্ৰতি মুহূৰ্তত আপোনাৰ মনত ৰাখা যে কামটো মই কেনেকৈ কৰি সাকসেস কৰিব পাৰিম সলিউশন ওলাওক সলিউশন বেৰ কৰক সমাধান ওলাওক যে সমাধান কৰক যে আমি কেনেকৈ সফল হ'ব পাৰিম এনেকুৱা ফন্দি এনেকুৱা বুদ্ধি প্ৰতি মুহূৰ্তত ওলাই ৰাখক কিয়নো আমি যদি সফল হ'ব বিচাৰো সেই কামটোত কিমান কৌশল লগাব লাগে এই কৌশলখিনি আপুনি অৱলম্বন কৰক ফন্দি লগাই যাওক বুদ্ধি লগাই যাওক তেনেহলে আপুনি কামখিনিৰ পৰা সফল হ'ব পাৰিব আৰু ল কি কৈ আছে যে আপনি যেটো কামৰ পৰা সফল হ'ব বিচাৰি আছে এই কামত এটা লক্ষ্য সেট কৰক গোল সেটিং কৰক নো গোলস মিন নো রোল যাৰ জীৱনত কোনো গোল নাই তাৰ জীৱনত কোনো ৰোল নাই সো জীৱনত আগবাঢ়ি ল'বলৈ হলে কামৰ পৰা সফলতা এচিভ কৰিবলৈ হলে আমি এই কামটোৰ পৰা এটা লক্ষ্য ৰাখিব লাগিব যে আমি কিমান টকা ইনকাম কৰিব বিচাৰি আছো কিমান বড় ৰ্যাঙ্ক এচিভ কৰিব বিচাৰি আছো কিমান বড় টিম বনাব বিচাৰি আছো কিমান বড় বিজনেস বনাব বিচাৰি আছো হেতু ফুল লক্ষ্য ৰাখিব লাগিব পেন আৰু পেপাৰত যদি পেপাৰ লৈ যদি আপোনাৰ গোল সেটিং থাকে তেনেহলে আপনি এই কামটোৰ পৰা সফলতা এচিভ কৰিব পাৰিব সো সফলতা এচিভ কৰিবলৈ হলে সব ফল কি কৈ আছে প্ৰথমতে আমি সময় দিব লাগিব তাৰ পিছত আমি ফন্দি বুদ্ধি লগাব লাগিব তাৰ পিছতহে আমি গোল সেটিং কৰিব লাগিব যদি আমি সময় নিদিও যদি আমি ফন্দি বুদ্ধি নলগাও যদি আমি গোল সেটিং কৰি কাম নকৰো তেনেহলে আমাৰ জীৱনৰ মধ্যে সফলতা এচিভ কৰা সম্ভৱ নহয় সো বন্ধু আমি যেটো কামৰ পৰা সাকসেস হ'ব বিচাৰি আছো আপনি চেক কৰক এই কামটো আপোনাৰ কি আছে আৰু এই কামটোত অতিৰিক্ত সময় দিবলৈ চেষ্টা কৰক আৰু লক্ষ্য মানে একটা গোল সেটিং কৰক আৰু ফন্দি বুদ্ধি কৰি আগবাঢ়ি যাওক থ্যাংক ইউ এভরিওয়ান থ্যাংক ইউ সো মাচ